আৰিয়ান সকলে সদায় এলকহল ভাং এইবিলাক বস্তুৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আৰিয়ান সকলে যেতিয়া ভাৰতলৈ অহাৰ পিছত যেতিয়া এজন ভগৱানৰ কথা গম পালে যোনজন ভগৱানক প্ৰায়বিলাক ট্ৰাইবছে মানে সেইজন ভগৱানে আছিল শিৱ আৰ্যসকলে ভাবিলে যে যদি আমি নন আৰিয়ান সকলক যদি আমাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ হয় সেই ভগৱানজনক আমি আমাৰ কালচাৰতো উই হেভ টু গিভ হিম আ ভেৰি ইম্পৰ্টেণ্ট প্লেচ সেইটোৱে কৰিলে আৰু সেইকাৰণে নন আৰিয়ান সকলে আৰিয়ান কালচাৰৰ কিছুমান বস্তু একচেপ্ট কৰা আৰম্ভ কৰি দিলে সেই প্ৰচেছটোকে আমি কওঁ আৰিয়ানাইজেশ্যন আৰিয়ান ইজ দ্য নেম অফ আ গ্ৰুপ এটা ভাষাৰ ভিত্তিত হোৱা গ্ৰুপ হয় আৰিয়ান ওকে সো মধ্য এছিয়া বা তেওঁলোক বেলেগ বেলেগ ডিৰেকশ্যনত মাইগ্ৰেট হ'ব ধৰিল ওকে এটা গ্ৰুপ গুচি গ'ল ইউৰোপৰ ফালে এটা গ্ৰুপ আহি গ'ল তোমাৰ ইৰাণৰ ফালে ইৰাণৰ পৰা তেওঁলোক ইণ্ডিয়ালৈ আহিল ওকে মানে পাৰ্চিয়াৰ পৰা তেওঁলোক ইণ্ডিয়ালৈ আহিল বুজি পাইছা নে বেলেগ বেলেগ দিশত তেওঁলোক গুচি গ'ল সো সেই কাৰণে বেলেগ বেলেগ ভাষাই জন্ম ল'লে যেনেকৈ ইংলিছ কোৱা পৰ্তুগীজ কোৱা উৰ্দু কোৱা সব একেটা গ্ৰুপতে পৰে দিস গ্ৰুপ ইজ নন এজ কি ইণ্ডো ইউৰোপিয়ান ল্যাঙ্গুয়েজেস গ্ৰুপ